পৰিসংখ্যা অধ্যায় 14 অনুকূলনী 14.1 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, বায়ুত ছালফাৰ ডাই অক্সাইড SO2ৰ গাঢ়তা উলিয়াবলৈ অৰ্থাৎ ppm এখন চহৰত 30টা অঞ্চলত তথ্য সংগ্ৰহ কৰা হ'ল আৰু তলত দিয়া ধৰণে উপস্থাপন কৰা হৈছে। আমাৰ তথ্যবোৰ কি আছে, SO2ৰ গাঢ়তাটো 0.00 পৰা 0.04, 0.04 পৰা 0.08, 0.08ৰ পৰা 0.12, 0.12ৰ পৰা 0.16, 0.16ৰ পৰা 0.20 আৰু 0.20ৰ পৰা 0.24 আৰু আমাৰ বাৰম্বাৰটো কিমান দিয়া আছে 499242 বায়ুত কি SO2ৰ মাধ্য উলিয়াবলৈ কৈছে। এতিয়া আমি মাধ্য আগতো আমি ডাইৰেক্ট মেথডে ব্যৱহাৰ কৰিছিলোঁ, এতিয়াও মই ডাইৰেক্ট মেথডে ব্যৱহাৰ কৰি মাধ্য উলিয়াম। এতিয়া চোৱা আমাৰ শ্ৰেণী অন্তৰাল ক্লাছ ইণ্টাৰভেল কিমান আছে, আমাৰ ক্লাছ ইণ্টাৰভেলটো 0.004 পৰা 0.04, 0.04, 0.08, 0.08 to 0.12, 0.12ৰ পৰা 0.16, আকৌ 0.16ৰ পৰা 0.20, আকৌ 0.20ৰ পৰা 0.24লৈ আছে। আৰু শ্ৰেণীৰ সূচক xi আমি কেনেকৈ উলিয়াইছিলোঁ, এই দুটা প্লাছ কৰি নিম্ন সীমা প্লাছ উচ্চ সীমা ডিভাইডেড বাই 2, এই দুটা প্লাছ কৰি 2ৰে ডিভাইড কৰিলে আমি কিমান পাওঁ 0.02 আৰু ইহঁতৰ মাজৰ দূৰত্বৰ দৈৰ্ঘ্যটো কি 4 আছে। আমি 4 বহাই গৈ থাকিলেই হ'ল। ইয়াত 4 বহাই দিলে আমাৰ কিমান হ'ব, মানে 4 মানে 0.04 হ'ব, কিমান হ'ব 0.06, আকৌ 0.06ৰ লগত 0.04 বহালে আমাৰ কিমান হয় 0.10, আকৌ ঠিক তেনেদৰে 0.04 বহাই দিলে 0.14 হ'ব, ঠিক তেনেকৈ আমাৰ 0.18 হ'ল, আকৌ 0.22 আৰু বাৰম্বাৰতে আমাক কিমান দিয়া আছে 499242। FI XI মানে আমি এই দুটা পূৰণ কৰিম, কিমান হ'ব এই দুটা পূৰণ কৰিলে আমাৰ 0.08 হ'ব, 0.02 into 4 0.08, আকৌ এই দুটা পূৰণ কৰিলে কিমান হ'ব আমাৰ 0.54, আকৌ 0.10 into 9 0.90, আকৌ 0.14 into 2 0.28, আকৌ 0.18 into 4 কিমান হয় 0.72, আকৌ 0.22 into 2 ইনটু কৰিলে কিমান হ'ব 0.44। তাৰপিছত আমি কি ওলাইছিলোঁ সামেশ্যন অফ FI, এইটোৰ যোগফলটো আমাৰ কিমান আছে আমাৰ 30 আৰু সামেশ্যন অফ FI XI এই গোটেইখিনিৰ যোগফল আমি কি পাম 2.96 পালোঁ। তেতিয়া আমি কি পাম মাধ্য ইকুৱেল কি আছিলে আমাৰ সামেশ্যন অফ FI XI বাই সামেশ্যন অফ FI। এতিয়া ইয়াৰ মানটো বহাই দিম কিমান, সামেশ্যন অফ FI XI আমাৰ কি পাইছিলোঁ 2.96 আৰু সামেশ্যন অফ FI কিমান 38ক আমি ডিভাইড কৰিলে কিমান পাম 0.09, পইণ্টৰ পিছত দুটা ওলালেও হয়, যেতিয়াবা তোমালোকে এনচাৰত কেতিয়াবা 3টাও থাকিব পাৰে, এটাও থাকিব পাৰে, একো নাই। মই ইমানখিনি ওলাইছোঁ, তোমালোকে অকল 0.09 ওলালৈ একেটাই মাৰ্ক পাবা, গতিকে PPM এইটো আমাৰ মাধ্য কিমান পালোঁ 0.098। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, নম্বৰ প্ৰশ্নটো চোৱা, সম্পূৰ্ণ শৈক্ষিক বৰ্গত এটা শ্ৰেণীত এজন শিক্ষকে লোৱা 40জন ছাত্ৰৰ অনুপস্থিতিৰ হিচাপ তলত দিয়া হ'ল। এজন ছাত্ৰৰ অনুপস্থিতিৰ মাধ্য দিন নিৰ্ণয় কৰিব কৈছে। একে আমি মাধ্য উলিয়াব কৈছে। এতিয়া দিনৰ সংখ্যা কিমান আছে 0ৰ পৰা 6, 6ৰ পৰা 10, 10ৰ পৰা 14, 14ৰ পৰা 20, 20ৰ পৰা 28, 28ৰ পৰা 38 আৰু 38ৰ পৰা 40 আৰু ছাত্ৰৰ সংখ্যা 11, 10, 7, 4, 4, 3, 3, 1 দিয়া আছে। ইয়াত এটা কথা মন কৰাচোন, এই প্ৰশ্নটো ভালকৈ চাবা, ইয়াত ইহঁতৰ চোৱা দৈৰ্ঘ্যটো একেই নহয়। চোৱা 0ৰ পৰা 6লৈ 6 গৈছে, 6ৰ পৰা 10লৈ আকৌ 4 লাগিছে, 10ৰ পৰা 14লৈ বা 4, আকৌ 14ৰ পৰা 20লৈ 6 দৈৰ্ঘ্যটো, আকৌ 20ৰ পৰা 28লৈ 8, 28ৰ পৰা 38লৈ কি হয় কিমান 10 লাগিছে, আকৌ 38ৰ পৰা 40লৈ আকৌ আমাক কিমান লাগিছে 2 হৈছে ইহঁতৰ দৈৰ্ঘ্যটো। এইখানে ইয়াত আমি এনেকৈ বহাই যাব নোৱাৰোঁ, কাৰণ প্ৰথম দুটা কিবা শ্ৰেণী উচ্চক ওলালে কি কৰিছিলোঁ আমি কিমান দূৰত্ব এইটো আমি বহাই গৈছিলোঁ, কিন্তু ইয়াত আমি কৰিব নোৱাৰোঁ। তেতিয়া কি কৰিব প্ৰত্যেকৰে, এতিয়া আমি শ্ৰেণী অন্তৰালটো লিখিম 0ৰ পৰা 6, 6ৰ পৰা 10, 10ৰ পৰা 14, 14ৰ পৰা 20, 20ৰ পৰা 28, 28ৰ পৰা 38, 38ৰ পৰা
40 ইয়াৰ পাৰ্থক্যৰ দৈৰ্ঘ্য বেলেগ বেলেগ এইকাৰণে আমি পাৰ্থক্যকে কি কৰিম যোগ কৰি 2 হৰণ কৰি আমি xi মানে চেইনিং চকটো উলিয়াব লাগে এতিয়া 0 + 6 divided by 2 হলে আমাৰ কিমান হ'ব 3 তেনে 6 + 10 16 by 2 8 হ'ব 10 + 14 যোগ কৰিলে 24 by 2 আমাৰ কিমান 12 হ'ব ঠিক তেনেকে 14 + 20 34 by 2 আমাৰ 17 তেনেকে 20 + 28 48 divided by 2 হলে আমাৰ 24 ঠিক তেনেকে 28 + 30 66 divided by 2 হলে আমাৰ 33 আকৌ 38 + 40 78 divided by 2 হলে আমাৰ 39 তেনেকে আমি পাৰ্থক্যৰে আমি xi তেনেকে উলিয়াব লাগে আৰু fi টো আমাৰ ফ্ৰিকুৱেন্সি কিমান দিয়া আছে সংজ্ঞাটো 11 10 7 4 4 3 1 fi xi মানে কি xi আৰু fi ৰ পূৰণফল এটা পূৰণ কৰা 3 * 11 33 8 * 10 80 12 * 7 84 17 * 4 68 24 * 4 96 আকৌ 33 * 3 99 39 * 1 39 আকৌ কি কৈছিলো সামেশন অফ fi এই গোটেইখিনি যোগ কৰি আমাৰ কিমান 40 আৰু প্ৰশ্নটো আমাৰ 40 দিয়াই আছে আকৌ সামেশন অফ fi xi কিমান এই গোটেইখিনি যোগফলটো আমাৰ 499 এতিয়া আমি ডাইৰেক্ট মাধ্য উলিয়াব লাগে মাধ্য কি আছিল আমাৰ সামেশন অফ fi xi বাই সামেশন অফ fi এটা মানটো বহাই দিম সামেশন অফ fi xi কি 499 আৰু সামেশন অফ fi কি 40 কিমান পাম আমি 12.4 হৰণ কৰিলে আমি কি পাম 12.4 এইটো দশমিকৰ পাছত মই এটাই ওলাই দিছোঁ একোনে তোমালোকে দুটা ওলাব পাৰা একেই কথা এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা তলৰ তালিকাখনে 35 খন চহৰৰ সাক্ষৰতা হাৰ অতাংক দিয়ে মাধ্য সাক্ষৰতা হাৰ নিৰ্ণয় কৰিব লাগে একে আমি ইমানখিনি কৰাৰ পিছত তোমালোকে নিশ্চয় বুজি পাইছা বুলি ধৰিছো এতিয়া সাক্ষৰতা হাৰ কিমান আছে 45 ৰ পৰা 55 55 ৰ পৰা 65 65 ৰ পৰা 75 75 ৰ পৰা 85 আৰু 85 ৰ পৰা আমাৰ 95 লৈকে আছে আৰু চহৰৰ সংখ্যা মানে আমাৰ f ৰ মানটো দিয়া আছে 3 10 11 8 3 এতিয়া আমি শ্ৰেণী সন্তৰালসমূহ ইয়াত আমি টেবুলখন বনাই থৈছো আমি এইখিলা শ্ৰেণী সন্তৰাল কিমান আছে 45 ৰ পৰা 55 55 ৰ পৰা 65 65 ৰ পৰা 75 75 ৰ পৰা 85 85 ৰ পৰা কিমান 95 আকৌ এটো ভালকে চোৱা ইহঁতৰ দূৰত্ব বেলেগ বেলেগ হয় নেকি একে হয় ইয়াতো 10 ইয়াতো 10 ইয়াতো 10 ইয়াতো 10 ইয়াতো 10 এনেলে আমাৰ দিগদাৰ নাই এই দুটা প্লাস কৰি দুইৰে আমি হৰণ কৰিম কিমান হ'ব 45 + 55 100 100 ক 2 ৰে ডিভাইড কৰিলে আমি কিমান 50 আৰু ইহঁতৰ মাজত দূৰত্ব আমাৰ 10 তেনেলে বহাই দিম 50 পৰা 10 বহাই দিলে 60 হল 60 পৰা 10 বহাই দিলে 70 70 পৰা 10 বহাই দিলে কিমান 80 আৰু 80 পৰা 10 বহাই দিলে আমাৰ কিমান হল 90 আৰু fi ৰ ভ্যালু আমাৰ কিমান আছে ফ্ৰিকুৱেন্সি 3 10 11 8 3 আৰু এই দুটা ইনটু কৰা 50 into 3 150 60 into 10 600 70 into 11 770 আৰু 80 into 8 640 90 into 3 270 এটা এটো সামেশন অফ fi কিমান হ'ব প্লাস কৰিলে 35 এটো বা তোমালোকৰ প্ৰশ্নত দিয়াই থাকে আৰু সামেশন অফ fi xi কিমান হ'ব আমাৰ এই গোটেইখিনি প্লাস কৰিলে 2430 এতিয়া আমি মাধ্য উলিয়াম মাধ্য কিমান আছিল আমাৰ সামেশন অফ fi xi বাই সামেশন অফ fi এতিয়া মানটো বহাই দিম সামেশন অফ fi xi আমাৰ কি 2430 আৰু সামেশন অফ fi কিমান 35 হৰণ কৰিলে আমি কিমান পাম 69.43 কৰিলে আমি কিমান পালো 69.43% এটা আমাৰ এনসার ইয়াৰ পিছত আমি কি শিকিম মধ্যমা